কাছত নানা ৰঙৰ কাপোৰ দিলে নানা ৰং দেখা যায়, কাছৰ কিন্তু সেইবোৰ নিজা ৰং নহয়। সেইদৰে মায়া বা প্ৰকৃতিৰ বা জড়ৰ তিনি গুণে আত্মাক বিকাৰ ঘটাব নোৱাৰে। আত্মা হৈছে নিৰ্গুণ। দেহক আত্মবুদ্ধি কৰাই হৈছে আচলতে অজ্ঞান বা অবিদ্যা। আত্মাৰ স্বৰূপত মন ৰখাকে জ্ঞান বুলি কোৱা হয়। স্বচ্ছ বস্তুৰ প্ৰতিবিম্ব যিদৰে স্বচ্ছ বস্তুত প্ৰকাশ হয়, তেনেকৈ আত্মা সকলোতে থাকিলেও সকলোতে প্ৰকাশ নহয়, একমাত্ৰ বুদ্ধিতেই প্ৰকাশ হয়। সূৰ্যৰ প্ৰতিবিম্ব পানী আদি স্বচ্ছ বস্তুত যিদৰে প্ৰকাশিত হয়, মাটি আদি মলিন বস্তুত সেইদৰে প্ৰতিফলিত নহয়। এই কাৰণেই শিল আদি নিৰ্জীৱ বস্তু